channel. আশা কৰো আপোনালোক সকলো ভালে আছে। আজি ভিডিওটো মই বিএডৰ ওপৰতে বনাইছো। Actually বিএডৰ ওপৰত মই তেনেকা আৰু ভিডিও বনাবলৈ ভাবা নাছিলো because যিমান ভিডিও বনাব লাগে মই অলৰেডি বনালো আৰু বিএডৰ ভিডিও তেনেকে ইমান বেছি ভিউজও নাহে because অডিয়েন্স বহুত কমি যায়। সেইকাৰণে মই নবনাও বুলি ভাবিছিলো বাট লাষ্ট যেটো মই ভিডিও পোষ্ট কৰিলো বিএডৰ ওপৰত বিএডৰ ফি ষ্ট্ৰাকচাৰ লৈ পেলাই তাতে বহুত ভিউজ আহিলে আৰু বহুত কমেন্টসও আহিলে আৰু সেম কমেন্টস বাৰে বাৰে আহিছে সেইকাৰণে মই ভাবিলো আজি ভিডিওটোৰ জৰিয়তে মই আপোনালোকৰ কনফিউজন বিলাক ক্লিয়াৰ কৰি দিও বিকজ কমেন্টত মই ইমান ভালকে বস্তুখিনি এক্সপ্লেইন কৰিব নোৱাৰো যিমান ভিডিও এটাৰ যোগেদি কৰিব পাৰো বা মুখেৰে কৰিব পাৰো সেইকাৰণে ভাবিলো আজি ভিডিওটোত আপোনালোকৰ এটা ডিটেইলড মই ৰিপ্লাই দি দিও কমেন্টস বিলাকৰ যাতে আপোনালোকে ভালকে বুজি পায় আৰু লাষ্ট ভিডিওটোত মই যিমান পাৰি সবৰে কমেন্টছৰ ৰিপ্লাই দিছো কিন্তু কমেন্টছত আমি ইমান ভালকে এক্সপ্ৰেছ কৰিব নোৱাৰো সেইকাৰণে ভাবিছো আজি ভিডিওটোৰ জৰিয়তে মই তাৰ লগত ৰিলেটেড বাকি যিমানখিনি কোৱেশ্চন আপোনালোকৰ থাকে সেইখিনিও যাতে কনফিউজন নাইকিয়া হৈ যায় সেইকাৰণে মই আপোনালোকক এটা ডিটেইলড এক্সপ্লেনেশ্যন দিম সো মই আজি কমেন্টছখিনি চাইছে ভালকে ৰিপ্লাইটো দিও আৰু মোৰ ভিডিওত আহা ম্যাক্সিমাম কমেন্টছবোৰ কাট অফৰ ওপৰতে বা এনেকুৱা কমেন্টছ আহিছে যে মই ইমান মাৰ্কস পাইছো মই এখন কলেজত সিট পাম নে নাপাম বা এখন কলেজত সিট পাবলৈ কিমান মাৰ্কস লাগিব এটা শুনক কাট অফ বস্তুটো মই একো গ্যাৰান্টি দি ক'ব নোৱাৰো বিকজ কাট অফ টু প্ৰত্যেক ইয়াৰ চেঞ্জ হৈ আহে এটা লাষ্ট ইয়াৰ যদি বিএডৰ কাট অফ 150 আছিল আনৰিজাৰ্ভডৰ কাৰণে তেতিয়ালে এটো ইয়াৰ 160 হ'ব পাৰে 170 হ'ব পাৰে বা 130 হ'ব পাৰে গতিকে এটো আমি একদম মানে একো সিউৰিটি নাই এটো কাট অফৰ সেই কাৰণে আপোনালোকে তেনেকে ইমান ভালকে নাজানিব পাৰে তথাপি মই এটা আইডিয়া দিব পাৰো যে আপুনি যদি ধৰি লওক আনৰিজাৰ্ভ ক্যাটাগৰী হয় আৰু আপুনি 150 পাইছে তেতিয়ালে আপোনাৰ চান্স থাকে যিকোনো প্ৰাইভেট কলেজতে সিট পোৱাৰ বিকজ ইউজুৱেলি হিমান মাৰ্কছৰ ষ্টুডেন্টছে পাই যায় এসি আৰু আপোনালোকৰ বহুতে এটো ভাবে যে কাট অফ 80 মাৰ্কছ হয় বুলি কিন্তু একচুয়ালি নহয় 80 মাৰ্কছটো হৈছে কোৱালিফাইং মাৰ্কছ কিন্তু কোৱালিফাইং মাৰ্কছটো পালে যে আপুনি সব কলেজতে সিট পাব হেতু কথা নাই আমাৰ কি হয় কোৱালিফাইং মাৰ্কছৰ ওপৰটো বহুত ষ্টুডেন্টছে বহুত মাৰ্কছ পায় সেই ওপৰৰ পৰা সিৰিয়ালি কেজনমান ষ্টুডেন্টছক বা কিমান পাৰ্সেন্ট ষ্টুডেন্টছক ধৰি তেনেকে এডমিশন দিয়া হয় গতিকে 80 মাৰ্কছ পোৱা মানুহে সিট নাপাবও পাৰে মানে নাপায় লাষ্ট ইয়াৰও তেনেকে পোৱা নাছিল বহুত ওপৰলৈকে গৈছিলে আৰু এটো আপোনালোকৰ যিমানে হাইয়েষ্ট পায় ধৰি লওক 300 ৰ ভিতৰত 253 হাইয়েষ্ট মাৰ্ক উঠিছে তেতিয়ালে হেতুৰ ওপৰত ধৰিহে কাট অফ ধৰা হয় মানে তেওঁৰ দলত ধৰি লওক 3000 মানুহক লৈছে বা 4000 মানুহক লৈছে তেনেকে কাট অফ লোৱা হয় গতিকে কাট অফ টু এভৰি ইয়াৰ চেঞ্জ হৈ আহে একো এটা গ্যাৰান্টেড কাট অফ মই ক'ব নোৱাৰো আৰু এতিয়া মই জাস্ট আপোনালোকক মানে এটা আইডিয়া দিব পাৰো যে আপোনালোকে যদি ইমান মাৰ্কস পাইছে তেতিয়ালে কেনেকুৱা কলেজত আপোনালোকে সিট পাব আৰু মই এনেকৈ ক'ব নিবিচাৰো যে আপুনি যদি কম মাৰ্কস পাইছে আপুনি ইখন কলেজতো সিট পাব হেনেকে মই ক'ব নোৱাৰো বিকজ তেনেকে কন্ট্ৰভাৰ্চিয়েল হৈছে কথাটো যে কিছুমান কলেজে কম পইণ্টছৰ ষ্টুডেন্টছও লয় হেতু কলে কন্ট্ৰভাৰ্চিয়েল হৈ যায় কিন্তু তথাপি এটা কথা আপোনালোকে শিওৰ হৈ থাকক যে গভৰ্নমেন্টত নাপাইছি গভৰ্নমেন্টত খুব বেছি 5টা মান সিট থাকিব আমাৰ ষ্টুডেন্টছৰ কাৰণে মানে ট্ৰেইনিজৰ কাৰণে আৰু বাকি গুটেখিনি সিট থাকে যিসকল ওয়াৰ্কিং টিচাৰ্স আছে তেওঁলোকৰ কাৰণে সিটখিনি অলৰেডি ৰিজাৰ্ভ থাকে গতিকে খুব বেছি 5টা মান সিটহে পায় আৰু সেই 5টা সিট যিবিলাকে বহুত হাই স্কোৰ কৰে বিএডৰ এন্ট্ৰেন্সত তেওঁলোকে পায় গতিকে মিডিয়াম যিখিনি স্কোৰ কৰে তেওঁলোকে পোৱাৰ চান্স নাথাকে গতিকে আপোনালোকে গভৰ্নমেন্টত মাথা নামাৰিব যদি আপোনাৰ পজিশন ধৰি লওক 100ৰ ভিতৰত আছে ৰেংক বিলাকৰ ভিতৰত 100ৰ ৰেংকৰ ভিতৰলৈকে আপোনালোকৰ যদি পজিশন আছে তেতিয়া এটা চান্স থাকে বাট তাৰ পিছত তেনেকে চান্স নাইকিয়া গতিকে মই প্ৰাইভেট কলেজৰ কথাই কম আৰু আপোনালোকে এটো নভাবিব যে প্ৰাইভেট কলেজত যিকোনো স্কোৰ হলে সিট পাই যাব নহয় হেতু ইম্পসিবল কথা প্ৰাইভেট কলেজৰো কিছুমান ৰুলস থাকে ৰেগুলেশনস থাকে ইমান মাৰ্কছৰ তলত তেওঁলোকে নিদিবও পাৰে এতিয়া ফৰ এক্সাম্পল আপুনি 130 পাইছে এতিয়া এখন কলেজত আপুনি ধুনিয়াকে সিট পাই যাব পাৰে বাট বেলেগ এখন কলেজত আকৌ হেতু মাৰ্কছ মানে সাফিশিয়েন্ট নহব পাৰে গতিকে হেখন কলেজত আপুনি সিট নাপাব আৰু যেতিয়া আমাৰ বিএডৰ এডমিশনবোৰ হয় ডেটবোৰ ক্লেশ কৰে মানে ধৰি লওক মই কথা এটা কৈছো আগষ্ট মান্থৰ 11 তাৰিখে ধৰি লওক 11 তাৰিখে আপুনি নগাঁওতো এডমিশন হৈ থাকিব পাৰে মৰিগাঁওতো এডমিশন হৈ থাকিব পাৰে এতিয়া নগাঁওৰ কাট অফটো তেনেকা অলপ হাই যায় বুলি কয় মানুহে সো নগাঁওৰ কাট অফটো হাই হৈছে আৰু আপোনাৰ মাৰ্কটো অলপ কম গতিকে এতিয়া আপুনি ডিলেমাত পৰি যাব যে নগাঁওত এডমিশন লম নে মৰিগাঁওত এডমিশন লম বিকজ ডেট এটাই হয় এটা যদি আপুনি
নগাঁৱৰ ভৰসাত থাকে তেতিয়াহ'লে যদি নগাঁৱৰ কাট অফটো হাই হৈ যায় আপুনি তেতিয়াহ'লে মৰিগাঁৱৰ চান্সটো আপোনাৰ গুচি যাব গতিকে সেনেকুৱা ডেট ক্লেছ হোৱা বহুতৰ শুনিছোঁ বহুতৰ তেনেকৈ অসুবিধাও হৈছে আৰু আমি এবাৰ এডমিশ্যন লোৱাৰ পিছত পইচাটো তেনেকৈ ৰিফাণ্ড দিয়াৰ ছিষ্টেম নাথাকে কিছুমান কলেজত থাকে বাট মেক্সিমাম কলেজত নাথাকে ৰিফাণ্ডৰ ছিষ্টেম গতিকে পইচা বহুতে দুগুণ ভৰি হ'লেও মানে নিজৰ মন পচন্দৰ কলেজখনত এডমিশ্যন ল'বলৈ ট্ৰাই কৰে গতিকে তেনেকুৱা ধৰণৰ কিছুমান কথা আহি যায় সেইখিনি আপোনালোকে মন দিব লাগিব আৰু আপোনালোকে জানে যে কিছুমান কলেজত অনলাইন ফৰ্ম ফিল আপ হয় কিছুমান অফলাইনত হয় গতিকে আপোনালোকে অফলাইন যিখন কলেজত আপোনালোকৰ মানে প্ৰিফাৰেঞ্চ দি থৈছে সেইবিলাক কলেজৰ পৰা আপোনালোকে অলৰেডি ফৰ্মবিলাক লোৱা ষ্টাৰ্ট কৰি দিয়ক বিকজ আজিৰ পৰাই ষ্টাৰ্ট হৈছে বহুতকেইখন কলেজত আপোনালোকে ফৰ্মবিলাক লওক আৰু ছাবমিট কৰক টাইমত আৰু অনলাইনখিনি বেছি তেনেকুৱা অসুবিধা নাই ঘৰতে বহি বহি ধুনীয়াকৈ ফিল আপ কৰিব পাৰে গতিকে সেইটো কথা মই একো ক'বলৈ নাযাওঁ আৰু অফলাইনখিনি আপোনালোকে নটিচবোৰ চাই থাকিব আপোনালোকে অফিচিয়েল ৱেবছাইটবিলাকত চাই থাকিব কেতিয়া কেতিয়া দিছে যিসকলে সুধি আছিলে কলেজ অফ এডুকেশ্যনৰ ফৰ্ম ফিল আপো আজিৰ পৰা ষ্টাৰ্ট হৈছে মানে 4 আগষ্টৰ পৰা ষ্টাৰ্ট হৈছে এই ভিডিঅ'টো মই কেতিয়া পষ্ট কৰোঁ নাজানো বাট আজিৰ পৰা ষ্টাৰ্ট হৈছে আৰু আপোনালোকৰ খুব বেছি দিন নাথাকে ফৰ্ম ফিল আপৰ টাইম গতিকে জলদি আহক আৰু ফৰ্মখন কালেক্ট কৰি লৈ যাওক তাৰপিছত ফিল আপ কৰি ছাবমিট কৰক যিমান সোনকালে কৰিব সিমান ভাল তাৰপিছত আৰু এটা কনফিউজন আছে বহুতৰ যে আমি প্ৰিফাৰেঞ্চত দিয়া নাই এইখন কলেজ এতিয়া সিট পামনে সেইখন কলেজতে মানে যিখন কলেজ আমি প্ৰিফাৰেঞ্চত নিদিলোঁ যিহেতু 3খনলৈকে কলেজ প্ৰিফাৰেঞ্চত দিব পাৰি তাৰপিছৰ যদি দিয়া নাই কোনোবা এখন কলেজত আৰু এইকেইখনত যদি এডমিশ্যন নাপায় তেতিয়াহ'লে সেইখনত এডমিশ্যন ল'ব পাৰোঁনে এতিয়া কথাটো হ'ল প্ৰিফাৰেঞ্চৰ ছিষ্টেমটো কিয় দিছে যে আপোনালোকে মনৰ পচন্দৰ কলেজকেইখন যাতে অলৰেডি লিষ্ট কৰি থয় তেতিয়া সেইকেইখন কলেজেও আপোনালোকক বেছি প্ৰিফাৰেঞ্চ দিব এডমিশ্যনৰ ক্ষেত্ৰত এতিয়া যদি কোনোবাখন কলেজ আপোনালোকে লিষ্ট কৰাই নাই তেতিয়াহ'লে সেইখন কলেজেও আপোনাৰ নামটো লিষ্টত নাৰাখে গতিকে এডমিশ্যনত মানে তেনেকৈ পচিবল নাই মোৰ মতে তথাপিও কি হয় এটা চান্স আপোনালোকৰ থাকে মানে সেইখন কলেজে আপোনালোকক মেক্সিমাম কেছত আপোনালোকক নিদিব প্ৰিফাৰেঞ্চ যদি আপোনালোকে কোনোবা এখন কলেজ লিষ্টত ৰখা নাই কিন্তু তাৰপিছত এটা কথা থাকে যে আমাৰ জানে আপোনালোকে প্ৰাইভেট কলেজবিলাকত 100টা ছিটছ থাকে বি এডৰ কাৰণে এতিয়া কেতিয়াবা এনেকুৱা হয় যে কিছুমান কলেজত ধৰি লওক 90 ছিটছ ফিল আপ হৈছে বা 95 তেনেকুৱা ছিটছ ফিল আপ হৈছে বাকী ছিটকেইটা ৰৈ গৈছে তেনেকুৱা হয় বহুত ক্ষেত্ৰত গতিকে সেই 5টা 10টা ছিট যদি ৰৈ যায় সেইখিনি ছিট আকৌ তেওঁলোকে ফিল আপ কৰিব বিচাৰে আৰু তেতিয়া আপোনালোকে যদি প্ৰিফাৰেঞ্চত নাছিলেও কলেজখন তেতিয়াহ'লে আপোনালোকৰ সেইটো চান্স আহি যাব যে আপোনালোকে তেতিয়া মানে কণ্টেক্ট কৰিব পাৰে কলেজৰ লগত গতিকে আপোনালোকে সেইটো কলেজৰ ৱেবছাইটত নাম্বাৰ এটা প্ৰভাইড কৰা থাকে সব কলেজৰ ৱেবছাইটতে আপোনালোকে সেই নাম্বাৰটো যাতে কণ্টেক্ট কৰি পেলাই বস্তুবোৰ জানি লয় বিকজ সব কলেজৰ নীতি নিয়মবোৰ বেলেগ বেলেগ থাকে সেইকাৰণে জানি থোৱাটো ভাল আৰু তেনেকৈ যদি ছিটবোৰ ৰৈ যায় তেতিয়াহ'লে আপোনালোকে পাব যদিও প্ৰিফাৰেঞ্চত নাছিলে ধুনীয়াকৈ পাব বিকজ ছিটকেইটা তেওঁলোকে ফিল আপ কৰিবই 100টা ছিট ফিল আপ কৰিবই গতিকে তেতিয়া মানে কম মাৰ্কছ যিসকলে পাইছে তেওঁলোকৰো পোৱাৰ চান্স থাকে গতিকে এইটো এটা চান্স আপোনালোকৰ থাকিব সেইকাৰণে কণ্টেক্ট ৰাখিব যাতে অথৰিটিৰ লগত বিকজ মই ইমানো নিউজ দিব নোৱাৰিম মই যিমানখিনি জানো সেইখিনিয়ে মই ক'ব পাৰিম আপোনালোকে কলেজৰ বিষয়ে ভালকৈ যদি জানিব যায় তেতিয়াহ'লে কলেজৰ লগতে কণ্টেক্ট কৰিব লাগিব কলেজৰ অথৰিটিয়ে বেছি ভালকৈ জানিব সেইকাৰণে এইটো কথা মই কৈ থ'লোঁ যদি আপোনালোকে মাৰ্কছ কম পাইছে বা আপোনালোকৰ প্ৰিফাৰেঞ্চত কলেজ এখন নাই তেতিয়াহ'লে যদি ছিটছ কমপ্লিট নহয় ছিটছ গোটেইখিনি যদি ফিল আপ নহয় তেতিয়া আপোনালোকে চান্সটো পাব গতিকে এইখিনি কথা মই ক'লোঁ তাৰপিছত আৰু কুৱেশ্যন আছিলে যে কোনোবাই কমেণ্ট দিছে যে মই 100 মাৰ্কছ পাইছোঁ জেনেৰেল কাষ্ট ৰেংক 9633 প্ৰাইভেট কলেজত এডমিশ্যন পামনে প্লিজ জনাবচোন আৰু কলেজ অফ এডুকেশ্যনত পোৱাৰ পচিবিলিটি আছে নেকি প্লিজ জনাব এতিয়া মইতো আগতে কৈ দিলোঁগৈ তেওঁকো মই ৰিপ্লাই দিছোঁ ভালকৈ এতিয়া কথাটো হ'ল যে 100 মাৰ্কছত আপোনালোকে যদিও কলেজ অফ এডুকেশ্যনত নাপায় বেলেগ এখন কলেজত সেইটো মাৰ্কছত ধুনীয়াকৈ পাই যাবও পাৰে গতিকে যদি আপোনালোকে কোনকেইখন কলেজত পোৱাৰ চান্স বেছি বুলি যদি জানিব বিচাৰে তেতিয়াহ'লে মোক ইনষ্টাগ্ৰামত কণ্টেক্ট কৰিব মই ইয়াত নকওঁ ইউটিউব এটা ছ'চিয়েল প্লেটফৰ্ম হয় মেছেজবিলাক মানে বহুতে পজিটিভলি নলয় নিগেটিভলি ল'ব পাৰে চ' কণ্ট্ৰভাৰ্চিয়েল হৈ যাব পাৰে সেইকাৰণে মোক প্ৰাইভেটকৈ মেছেজ কৰিব মই যিমানখিনি জানো মই ক'বলৈ আপোনালোকক ট্ৰাই কৰিম আৰু তেনেকৈ মই ক'ব নোৱাৰোঁ যে কলেজ অফ এডুকেশ্যনত আপুনি পাবনে নাপায় আৰু জেনেৰেল কাষ্টৰ কাৰণে বিশেষকৈ অসুবিধা হৈ যায় বেছি বিকজ জেনেৰেল কাষ্টৰ কাট অফটো অলপ হাই যায় মানে অ'বিচিতকৈ হাই যায় গতিকে আপোনালোকে যদি 150 প্লাছ পাইছে বা 150 বুলি কৈছোঁ 140 তলত মই নাযাওঁ 150 প্লাছ যদি পাইছে জেনেৰেল কেটেগৰী যদি হয় তেতিয়াহ'লে আপোনালোকে ইজিলি পাব যি প্ৰাইভেট কলেজতে আপোনালোকে এপ্লাই নকৰে চবতে ইজিলি পাব আৰু যদি আপোনালোকৰ জেনেৰেল কেটেগৰী হয় আৰু EWS যদি আছে তেতিয়াহ'লে আপোনালোকে 130 মাৰ্কছ প্লাছ যদি পায় তেতিয়াও ধুনীয়াকৈ পাই যাব কলেজবিলাকত ছিট
গতিকে এইটো কথা থাকে আৰু OBC কাৰণেও আপোনালোকৰ একচুয়ালি OBC এণ্ড জেনাৰেলৰ মাজত আজিকালি খুব বেছি ডিফাৰেন্স নাথাকে 4 মাৰ্কছৰ ডিফাৰেন্স থাকে গতিকে 148 147 150 এনেকুৱা ধৰণৰ মাৰ্কছ পালে OBC হলেও আপোনালোকে যিকোনো কলেজত সিট পাব মই কলেজ অফ এডুকেশ্যনৰ হেৰি পৰা কৈছো মানে তাত যেনেকৈ লৈ এডমিশ্যন তেনেকৈ কৈছো কিন্তু আপোনালোকে বেলেগ কলেজত আৰু বেছি অপৰচুনিটিও পাব পাৰে যদি অকন কম মাৰ্ক পাইছে তেতিয়া হলে তাৰ পিছত নেক্সট কোৱেশ্চনটো আছিল বেছিভাগ কোৱেশ্চন মই কৈছো যে কাট অফৰ ওপৰতে সুধিছে বা কিছুমান সুধিছে মই অমুক মাৰ্কছ পাইছো পাম নে নাপাম এতিয়া মইতো ক'লোৱে যে কাট অফ মাৰ্কছটো তেনেকৈ মই ক'ব নোৱাৰিম কাৰণ কাট অফ মাৰ্কছটো চেঞ্জ হৈ থাকে এভৰি ইয়াৰ আৰু আপোনাৰ এইটো মাৰ্কছত পায় নে নাপায় সেইটো মই ক'ব নোৱাৰো সেইকাৰণে মানে যিখন প্ৰিফাৰেন্সত আছিল গোটেইখন কলেজৰ লগতে কণ্টেক্ট কৰি ৰাখিব আৰু যদি একদমেই অৱস্থা মানে বেয়া হয় বা বহুত যদি কম মাৰ্কছ পাইছে just qualifying marks ওচৰ পাইছে তেতিয়াহ'লে মোক ইনষ্টাত মেছেজ দিব মই কেইটামান সাজেশন দিম বাৰু পইচা অলপ বেছি খৰচ হ'ব পাৰে বাট সেইটো মানে এপ্লিকেবল হ'ব আপোনালোকৰ এইটো কণ্ডিশ্যনত সো এইটো তাৰপিছত আকৌ কোনোবাই সুধিছে যে ফৰ্ম ফিল আপ কৰোঁতে প্ৰিফাৰেন্স সিলেক্ট নকৰা কলেজবোৰত এপ্লাই কৰিব পৰা যাবনে প্লিজ জনাবচোন এইটো মই অলৰেডি কৈ দিছোঁ যে তাৰপিছত কোনোবাই কমেণ্ট দিছে যে ফৰ্ম ফিল আপ কৰোঁতে প্ৰিফাৰেন্সত সিলেক্ট নকৰা কলেজবোৰত এপ্লাই কৰিব পৰা যাবনে প্লিজ জনাবচোন এইটো মই অলৰেডি ভিডিঅ'ত কৈ দিছোঁ যে প্ৰিফাৰেন্সৰ মানে কেটেগৰীটো ৰাখিছে এইটো কাৰণে যাতে আপোনালোকে বিচৰা কলেজকেইখনত সিট পায় কিন্তু এটা কণ্ডিশ্যনতে আপোনালোকে পাব যদি মানে লিষ্ট নকৰা কলেজ এখনত যদি এডমিশ্যন ল'ব বিচাৰিছে এটা কণ্ডিশ্যনতে পাব যদি কলেজখনৰ সিট ৰৈ যায় তেতিয়া আপোনালোকে লেফ্ট অভাৰ সিট কিটাত আপোনালোকে এপ্লাই কৰিব পাৰে কিন্তু সেইটো কাৰণে আপোনালোকে কলেজখনৰ লগত কণ্টেক্ট কৰিব লাগিব যে সিট ৰৈছে নে ফিল আপ হৈ গৈছে সেইটো আপোনালোকে মানে সুধি থাকিব লাগিব গতিকে সেইখিনি আপোনালোকৰ এক্টিভ হোৱাৰ সময় আপোনালোকে ভালকৈ নাম্বাৰছবিলাক কালেক্ট কৰক আৰু তাৰপিছত কণ্টেক্ট কৰক যদি অসুবিধা হৈ আছে এডমিশ্যন পাবলৈ তেতিয়া এইটোৱে আপোনালোকৰ একমাত্ৰ সলিউশ্যন হয় সেইকাৰণে এতিয়া পিছৰ এটা কমেণ্ট আছিল যে কোৱালিফাইং মাৰ্কছৰ তলত পালেও এক্সট্ৰা মানি দি এডমিশ্যন ল'ব পৰা কোনোবা কলেজ আছে নেকি বাৰু এতিয়া শুনক কোৱালিফাইং মাৰ্কছ এটা আছে যেতিয়া সেইটোৰ ওপৰতে আপোনালোকে পাব লাগিব সেইটোৰ তলত পালে তেনেকৈ চান্স নাথাকে বুলিয়ে মই জানো তেনেকৈ চান্স কোনেও পোৱা নাই যে কোৱালিফাইং মাৰ্কছ মানে আমাৰ 80 থাকে ন তো 79 75 পাই কোনোবাই চিট পোৱা মই দেখা নাই এক্সাম্পল মই দিব নোৱাৰোঁ আপোনালোকক গতিকে মোৰ মতে নাপায় তথাপি মই ক'ব নোৱাৰোঁ যদি কোনোবা এখন কলেজত তেনেকৈ চিট দিও আছে তেতিয়াহ'লে মই ক'ব নোৱাৰোঁ মোৰ মতে আপোনালোকে নাপায় যদি তাতকৈ কম পাইছে তাৰপিছত আৰু কিছুমান কমেণ্টছ আছিলে যিখিনি ৰিপ্লাই মই অলৰেডি ভিডিঅ'ত যিমানখিনি কথা ক'লোঁ তাতে সোমাই গৈছে গতিকে মই সেইবোৰ ৰিপ্লাই আৰু দি নাথাকোঁ আৰু কিছুমান মই কমেণ্টতে ধুনীয়াকৈ ৰিপ্লাই দি দিছোঁ গতিকে আৰু মই তাতকৈ বেছি মোৰ ক'ব লগা নাই তাৰপিছত আৰু কোনোবাই কমেণ্ট দিছে যে কলেজ অফ এডুকেশ্যন নগাঁৱত ল'লে ৰেগুলাৰ ক্লাছ নকৰিলেও হ'বনে বাৰু নহয় কলেজ অফ এডুকেশ্যন আমাৰ ৰেগুলাৰ ক্লাছ কৰিব লাগিব বিকজ তাতে অলপ ৰুলছ আছে আপোনালোকে সেইবোৰ ফ'ল' কৰিব লাগিব যদি এডমিশ্যন লয় কিছুমান কলেজত অলপ ৰেষ্ট্ৰিকশ্যন কম থাকে বা অলপমান ফ্লেক্সিবিলিটি থাকে বাট আমাৰ কলেজত তেনেকৈ ৰেগুলাৰ ক্লাছেই কৰিব লাগিব আপোনালোকে যেনেকৈ হায়াৰ ছেকেণ্ডেৰী BA MA যেনেকৈ ক্লাছ কৰিছিল তেনেকৈয়ে কৰিব লাগিব আমাৰ NCDC লগাই দিবও পাৰে তেনেকুৱা কথাও থাকে আৰু BA বস্তুটো আপোনালোকে ফিজিকেলি এটেণ্ড কৰিলেহে ক্লাছ এটেণ্ড কৰিলেহে বস্তুটো বুজি পাব মোৰ মতে বিকজ তাতে অকল থিয়ৰী বস্তু নাথাকে গোটেই প্ৰেক্টিকেল বস্তুৱে সোমাই আছে যদি আপোনালোকে ফিজিকেলি ক্লাছবোৰ এটেণ্ডে নকৰে তেতিয়াহ'লে আপোনালোকৰ একো লাভহে নহ'ব আৰু তেনেকৈ বেছি এবচেণ্ট থাকিলে আমাৰ ফাইনো দিব লগা হয় গতিকে আমাৰ কলেজখন মানে ৰেগুলাৰ ক্লাছ কৰিবই লাগিব মানে মই মোৰ এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ আৰু আপোনালোকৰ পাৰ্চনেলিও আপোনালোকৰ কিমান বেনিফিট হ'ব যদি আপোনালোকে ৰেগুলাৰ ক্লাছ কৰে তাৰ পিছৰ কমেণ্টটো আছিল যে ইজ ইট পচিবল টু গেট এডমিশ্যন উইদাউট এণ্ট্ৰেন্স এক্সাম চ' দ্য এনচাৰ ইজ ন' ইউ কান গেট এডমিশ্যন উইদাউট এপিয়াৰিং ইন এণ্ট্ৰেন্স এক্সাম তোমালোকে এণ্ট্ৰেন্স এক্সামত এপিয়াৰ কৰিব লাগিবই বিকজ যেনেকৈ আমি MA এডমিশ্যন লোৱাৰ আগত আমি এণ্ট্ৰেন্স দিব লাগে তেনেকৈ BEdৰো সেইটো নিয়ম আছে যে এণ্ট্ৰেন্সত আপোনালোকে ভাল এটা মাৰ্কছ পোৱাৰ পিছতহে এডমিশ্যন পাব আগতে তেনেকুৱা ৰুল আছিল চাগে বাট আজিকালি সেইটোৱে হৈছে যে এণ্ট্ৰেন্স এক্সাম দিবই লাগিব সেইকাৰণে BEdৰ এণ্ট্ৰেন্স এক্সামটো অলপ চিৰিয়াছলি লোৱা ভাল তাতে যাতে আপোনালোকে ভালকৈ পঢ়ি নিজকে ভালকৈ প্ৰিপেয়াৰ কৰি এক্সামটো দিয়ে এনেই এইটো টাইম পাছ কৰা বস্তু নহয় বিকজ আপোনালোকে ফৰ্ম ফিল আপো কৰে পইচা দি বহুতখিনি পইচা দিব লগা হয় ফৰ্ম ফিল আপ কৰোঁতেও আৰু BEd এটা বহুত ইম্পৰ্টেণ্ট কোৰ্চ হয় আজিকালি BEdটো মানে কম্পালসৰি টাইপে হৈছে যদি আপোনালোকে টিচাৰ হ'ব বিচাৰে বা টিচিং প্ৰফেশ্যনত যাব বিচাৰে সেইকাৰণে আপোনালোকে যদি এক্সামটো দিছে অকণ প্ৰিপাৰেশ্যন কৰি চিৰিয়াছলি দিব এনেই এইটো টাইম পাছ কৰিম বুলি নিদিব আৰু
এইটো এক্সাম ইমানেই ইম্পৰ্টেণ্ট যদি বি এড কৰিব বিচাৰিছে এইটো এক্সাম আপোনালোকে দিব লাগিবই দিছ ইজ মেণ্ডেটৰী টোটেলি তাৰপিছত নেক্সট কুৱেশ্যনটো হ'ল আকৌ কাট অফৰ ওপৰত সুধিছে যে অমুক মাৰ্কছত প্ৰাইভেট কলেজত পামনে এতিয়া শুনা তোমালোকে যেতিয়া লিষ্ট ওলাব মেৰিট লিষ্ট তাত চালেও গম পাবা ফাৰ্ষ্টত ফৰ্ম ফিল আপ কৰিব লাগিব ফৰ্ম ফিল আপ কৰাৰ পিছত তোমালোকৰ মেৰিট লিষ্ট ওলাব চ' ফৰ্ম ফিল আপটো কৰি লোৱা বাকী এডমিশ্যন হোৱাৰ দিনা তোমালোকে তাৰ আগতে মেৰিট লিষ্ট পাবাই গতিকে তাত চালে গম পাবা যে কিমান ওপৰত গৈছে মাৰ্কছটো যদি ধৰি লোৱা তোমাৰ মাৰ্কছটো নাই ৱেইটিঙতো নাই হেৰিটো নাই তেতিয়াহ'লেতো নাপাবা গতিকে সেইটো ফৰ্ম ফিল আপটো তোমালোকে কৰা যিমানখিনি প্ৰিফাৰেঞ্চত দিছিলা কলেজ গোটেইখনতে ফৰ্ম ফিল আপ কৰা তাৰপিছত মেৰিট লিষ্ট আহিলে সেইটো তোমালোকে নিজে গম পাবা যে অমুকত চিট পাম নে নাপাম সেইটো তোমাৰ ওপৰত কথা তাৰপিছত বাকী এইবোৰ চব মাৰ্কছৰ ওপৰতে তাৰপিছত এগৰাকীয়ে সুধিছে যে 1 year ফিজ একেলগে দিব লাগে নেকি মানে আমাৰ যিটো ফাৰ্ষ্ট ইয়াৰ বি এডৰ এডমিশ্যন ফিজ সেইটো একেলগে দিব লাগে নেকি সুধিছে কিন্তু সেইটো মোৰ জনামতেতো একেলগেই দিব লাগে যেতিয়া আপোনালোকৰ এডমিশ্যন হ'ব আপোনালোকে ফিজিকেলি কলেজখনত মানে কলেজখনত যাব লাগিব তাতে লাইন পাতিব ষ্টুডেণ্টছবিলাক তাতে এডমিশ্যনটো হ'ব পইচা দিব কেছো লয় কিছুমানে কাৰ্ডো একচেপ্ট কৰে চ' তেনেকৈ লৈ পেলাই এডমিশ্যনটো তেনেকেই হৈ যায় মানে এবাৰতে আপোনালোকে 80,000 90,000 যিমানে হৈ দিব লাগে বাট কিছুমান কলেজত সেইটো চান্স আছে যে আপোনালোকে ইনষ্টলমেণ্টত দিব পাৰে মানে 3টা ইনষ্টলমেণ্ট 2টা ইনষ্টলমেণ্ট তেনেকৈ দিব পাৰে বুলি কিছুমান কলেজত শুনিছোঁ বাৰু মই ভালকৈ ডিটেইলছটো নাজানো বাট মোৰ মতে মানে মই যিমানখিনি এতিয়ালৈকে গম পাইছোঁ তাৰ মতেতো এবাৰতে দিব লাগে ফাৰ্ষ্ট ইয়াৰ এডমিশ্যন ফিজটো কিন্তু ছেকেণ্ড ইয়াৰটো আপোনালোকে ইনষ্টলমেণ্টত দিব পাৰে সেইটো বহুত কলেজত সেইটো ছিষ্টেম আছে যে ছেকেণ্ড ইয়াৰৰ যিটো ফিজ সেইটো আপোনালোকে 2-3 বাৰত দিব পাৰে 2-3টা ইনষ্টলমেণ্টত গতিকে ছেকেণ্ড ইয়াৰ সেইটো আপোনালোকৰ ফ্লেক্সিবিলিটি আছে বাট ফাৰ্ষ্ট ইয়াৰত একেলগেই দিব লাগে বুলি শুনিছোঁ তেতিয়া যাতে আপোনালোকৰ ছিটটো ভালকৈ ৰিজাৰ্ভড হয় সেইকাৰণে গতিকে মোৰ জনামতে মই সিমানখিনিয়ে জানো তাৰপিছত আৰু এটা কমেণ্ট আহিছিল বাপৰে এটা ডিগ্ৰী ল'বলৈ ইমান ফিজ দি এডমিশ্যন ল'ব লাগে দুখীয়া মানুহবোৰে কেনেকৈ পঢ়িব মেক্সিমাম 50,000-60,000 হ'লেও পাৰি কথাটো ঠিকেই কৈছে আপুনি এইটো অকল আপুনিয়ে নহয় বহুতেই ভাবিছে বহুতেই কৈছেও কথাটো যে বি এড কোৰ্চটো বহুত কষ্টলি হয় সেইকাৰণে মেক্সিমাম ষ্টুডেণ্টছে দিব নোৱাৰে মানে কোৰ্চটো ল'ব নোৱাৰে পইচাটো বহুত বেছি হৈ যায় কাৰণে কথাটো সঁচা কষ্টলি হয় কিন্তু যদিও আপোনালোকে গভৰ্ণমেণ্ট ইনষ্টিটিউশ্যনত তেনেকৈ চাই বি এডৰ গভৰ্ণমেণ্ট ইনষ্টিটিউশ্যনত তেতিয়া ইমান বেছি ফিজ নহয় বহুত কম ফিজ হয় আপোনালোকে ধুনীয়াকৈ সেইটো মানে আপোনালোকৰ এফৰ্ডেবল লাগিব ধুনীয়াকৈ সেইটো আপোনালোকে এফৰ্ড কৰিব পাৰে গভৰ্ণমেণ্ট কলেজৰ যিটো ফিজ হয় কিন্তু আমাৰ প্ৰাইভেট কলেজবিলাকত ফিজটো অলপ হাই হয় বিকজ গভৰ্ণমেণ্টত টিচাৰ্ছ যিসকল থাকিব যিসকল প্ৰফেচাৰ থাকিব বা টিউটৰ থাকিব তেওঁলোকৰ যিটো চেলাৰী হয় সেইটো গভৰ্ণমেণ্টে দিয়ে অভিয়াছলি কিন্তু প্ৰাইভেটত সেইটো নহয় প্ৰাইভেটৰ চেলাৰীটো আমাৰ সেই ফিজ যিবিলাক দিছোঁ আমি তাৰ পৰাই টিচাৰ্ছসকলক আমাৰ মানে চেলাৰী দিয়া হয় গতিকে কথাটো এনেকুৱা হৈছে বি এড প্ৰাইভেট ইনষ্টিটিউশ্যন এখনত ইমান কেইজন টিচাৰ্ছ থাকে আৰু তেওঁলোক কিমান কোৱালিফাইড থাকে কোনোবা PhD কৰা থাকে আৰু মিনিমাম বি এডৰ টিচাৰ্ছ হ'বলৈ বি এডৰ যদি টিচাৰ হ'ব বিচাৰে আপুনি মিনিমাম কোৱালিফিকেশ্যন আপোনালোকৰ BEd MEd লাগিবই গতিকে তেওঁলোকেও ইমানখিনি পঢ়ি আহিছে নহয় জানো গতিকে তেওঁলোকে এটা হোলচাম চেলাৰী পাবই লাগে গতিকে সেই চেলাৰীটো যাতে মেইনটেইন কৰিব পাৰে সেইকাৰণে অলপ এডমিশ্যন ফিজটো অলপ বেছিকৈ লয় আমাৰ পৰা মানে ষ্টুডেণ্টছৰ পৰা এই 100টা ষ্টুডেণ্টে যিমান এডমিশ্যন ফিজ দিছে এক বছৰৰ কাৰণে সেইখিনি এডমিশ্যন ফিজৰ পৰাই গোটেই টিচাৰ্ছৰ চেলাৰী দিয়া হয় গতিকে সেই বস্তুটো মেইনটেইন কৰিবলৈ চাগে তেওঁলোকে অলপ কোৰ্চটোৰ ফিজ অলপ বেছিকৈ লয় মেবি এইটো কাৰণ হ'ব পাৰে আৰু বি এডত বহুত ইভেণ্টো পতা হয় আৰু ইভেণ্টবিলাকৰ পইচা মেক্সিমাম কলেজে দিয়ে আমি নিজে দিব লগা নহয় গতিকে এনেকুৱা ধৰণৰ কথা থাকে আৰু ইণ্টাৰ্ণশ্বিপ তাৰপিছত প্ৰেক্টিছ টিচিং এনেকুৱা ধৰণৰ কিছুমান বস্তু থাকে গতিকে সেইবোৰ বস্তু মেইনটেইন কৰিব লাগে গতিকে সেইবিলাকত বহুত খৰচ হৈ যায় চাগে বাজেটটো বহুত হাই হৈ যায় সেইকাৰণে এডমিশ্যন ইমান লয় মোৰ মতে আৰু বহুত হাই হয় বহুতে এফৰ্ড কৰিব নোৱাৰে বহুতে বি এড কৰিব নোৱাৰে কিন্তু কি কৰিব মানে গভৰ্ণমেণ্ট আপোনালোকে যদি চাকৰি এটা বিচাৰে তেতিয়াহ'লে ইমানখিনি ৰিস্ক ল'ব লগা হয় বহুতে নিজৰ মাটি বেছি হ'লেও মানে এডমিশ্যন লয় বি এডত এনেকুৱা কিছুমানো এক্সাম্পল দেখিছোঁ চকুৰ আগত গতিকে এইটো কথা হয় এইটো এটা কমন প্ৰব্লেম হয় চবৰে প্ৰব্লেম হয় আমিও মুকেশ আম্বানীৰ ফেমিলিৰ মানুহ নহয় আমাৰো প্ৰব্লেম হয় ইমান পইচা দি পেলাই এডমিশ্যন লোৱাটোতো একো ইজি কথা নহয় ন সেইটো চবৰে প্ৰব্লেম হয় বি এডত যোনে এডমিশ্যন লয় সেইটো ৰিগ্ৰেট কৰে যে পইচা ইমান দিব লাগে গতিকে সেইটো এটা কমন প্ৰব্লেম আৰু আপোনালোকে যদি চাই এনেকুৱা বহুত কোৰ্চ আছে আপোনালোকে মেডিকেলৰ কথাই কওক বা MBAৰ কথাই কওক তাতোতো আমি বহুত পইচা দিব লাগে যদি তাত কোনোবাই কৰে কোৰ্চ লয় তেতিয়াহ'লে লাখৰ ওপৰত পইচা যায় গতিকে কিছুমান কোৰ্চ তেনেকুৱা স্পেচিফিক কোৰ্চ কিছুমান আছে য'ত মানে বহুত পইচা দিব লাগে কিন্তু যিমান পইচা আপোনালোকে দিয়ে বা যেনেকুৱা কোৰ্চ আপোনালোকে লয়
তেনেকুৱা আপোনালোকৰ মানে জব এটাৰ সিকিউৰিটিও থাকে যে ভৱিষ্যতে জব এটা পাব তেনেকুৱা এটা গ্যাৰান্টিও থাকে গতিকে সেইখিনি ৰিস্ক আপোনালোকে ল'ব লাগিব যদি আপোনালোকে ট্ৰুলি টিচাৰ হ'ব বিচাৰিছে গভৰ্ণমেণ্ট টিচাৰ হ'ব বিচাৰিছে সেইখিনি ৰিস্ক ল'ব লাগিব এতিয়া মই সেইখিনিয়ে ক'ব পাৰোঁ তাতকৈ বেছি মই একো ক'ব নোৱাৰোঁ গতিকে আপোনাৰ প্ৰব্লেমটো মই বুজিছোঁ মানে এইটো অকল আপোনাৰ প্ৰব্লেম নহয় এইটো আমাৰ 50% ষ্টুডেণ্টছৰে সেইটো প্ৰব্লেম থাকে গতিকে এইটো এটা কমন প্ৰব্লেম এতিয়া তেনেকৈ কৰিব লাগিব আৰু মেনেজ আৰু যদি আপোনালোকে বহুত ভালকৈ যদি এণ্ট্ৰেঞ্চটো দিয়ে তেতিয়াহ'লে গভৰ্ণমেণ্টত যদি চিট পাব পাৰে এবাৰ চিটটো যদি অকুপাই কৰিব পাৰে তেতিয়াহ'লেতো আপোনালোকৰ বহুত ভাল বহুতেই ভাল হ'ব তেতিয়া মানে পইচা বহুত কম দিলেও চলে গতিকে সেইটো আপোনাৰ ওপৰতো অলপ কথা থাকে আপোনালোকে যদি ভালকৈ এক্সামটো দিয়ে গতিকে সেইটোৱে আছিলে তাৰপিছত কোনোবাই সুধিছে 83 ST প্লেইন পামনে চাওক এতিয়া আমাৰ কলেজবোৰত মানে সব কলেজতে সেইটো থাকে যে ৰিজাৰ্ভ থাকে SC ST OBC তাৰপিছত ST প্লেইন বা ST হিল সবৰে 7% to 8% তেনেকৈ চিট ৰিজাৰ্ভ থাকে বাট সব কলেজৰ বেলেগ বেলেগ সেইটো ৰিজাৰ্ভ কেপাচিটিটো সেইটো ক্ষেত্ৰত মানে আপোনালোকে অলপ কম মাৰ্কছ যদি পাইছে ধৰি লওক 90 100 তেনেকুৱাও যদি পাইছে তেতিয়াহ'লে আপোনালোকে কলেজবিলাকত ভাল ভাল কলেজতে ধুনীয়াকৈ চিট পাই যাব সেইকাৰণে আপোনালোকে মানে মেৰিট লিষ্ট ওলোৱালে ৱেইট কৰক গতিকে আপোনালোকে যিকেইখন প্ৰিফাৰেঞ্চত কলেজ চিলেক্ট কৰি থৈছিল গোটেইকেইখন প্ৰিফাৰেঞ্চতে ফৰ্ম ফিল আপটো কৰক বিকজ ফৰ্ম ফিল আপত ইমান পইচা নাযায় 1000 মান যাব সেইখিনি আপোনালোকে খৰচ কৰিব লাগিবই যদি আপোনালোকে ৰিস্ক ল'ব নিবিচাৰে যদি বহুত মাৰ্ক পাইছে তেতিয়াহ'লে বেলেগ কথা যদি মানে ইন বিটুইন পাইছে তেতিয়াহ'লে আপোনালোকে গোটেইখন কলেজতে আপোনালোকে প্ৰিফাৰেঞ্চত থকা কলেজখনত ফৰ্ম ফিল আপ কৰক তাৰপিছত মেৰিট লিষ্ট যেতিয়া ওলাব মেৰিট লিষ্ট চালে আপোনালোকে অনুমান কৰিব পাৰিব যে এইখন কলেজত চিট পাম নে নাপাম আৰু যিখন কলেজত ধুনীয়াকৈ আপোনালোকৰ নাম চাম ওলাইছে বা ৱেইটিঙত হ'লেও নাম ওলাইছে ওপৰত তেতিয়াহ'লে আপোনালোকে পূৰা চিয়'ৰ থাকক সেইখন কলেজতে পাম আৰু তেতিয়া এডমিশ্যন ফিজটো তাত দিলেই হ'ল তেনেকৈ হ'ব আপোনালোকৰ চিলেকশ্যন চ' এইখিনি কথাই আজি ক'ব লগা আছিলে গোটেইখিনি কমেণ্টছৰ আই হোপ মই ৰিপ্লাই দিছোঁ আৰু কিছুমান কমেণ্টছ মই তাতেই ৰিপ্লাই দি দিছিলোঁ মোবাইলতে চ' ভালকৈ আপোনালোকে এনচাৰ পাই গৈছে আৰু যিসকলৰ তথাপি কনফিউজন আছে তেওঁলোকৰ কথা মই এনেকৈ কৈ দিলোঁ আৰু যিসকলে ছেইম কমেণ্ট বাৰে বাৰে দিছে তেওঁলোককো কৈ দিছোঁ এই ভিডিঅ'টোৰ জৰিয়তে আৰু আপোনালোকে বেছি ভয় নাখাব বিকজ কেতিয়াবা এনেকুৱা হয় যে বহুত মাৰ্কছ পোৱা ষ্টুডেণ্টছে মানে কেইবাখনো কলেজত তেওঁলোকে ফৰ্ম ফিল আপ কৰি ৰাখে গতিকে নাম আহি যায় মেৰিট লিষ্টত তেওঁলোকৰ কিন্তু লৈতো তেওঁলোকে এখনতে এডমিশ্যন তেতিয়া কি হয় চিটবোৰ ৰৈ যায় বা ৱেইটিং লিষ্টত নাম অহাখিনিয়ে বেছিকৈ পাই যায় আৰু তেনেকুৱা ক্ষেত্ৰত গতিকে আপোনালোকৰ পোৱাৰ চান্স থাকিব যদি আপোনালোকে অলপ ভাল স্ক'ৰ পাইছে 130+ যদি পাইছে তেতিয়াহ'লে আপোনালোকে পাব লাগে মোৰ মতেতো পাব লাগে আপোনালোকে গতিকে আপোনালোকে সেইখিনি সময়লৈকে অলপ ধৈৰ্য ধৰক আৰু যিকেইখন প্ৰিফাৰেঞ্চত আছিলে কলেজ সেই গোটেইকেইখনৰে যাতে ফৰ্ম ফিল আপ আপোনালোকে কৰে আৰু এডমিশ্যনৰ সময়ত আৰু এটা ট্ৰিক আছে সেইটো আপোনালোকে কৰিব পাৰে সেইটো মানে বহুতে কৰা মই দেখিছোঁ যিহেতু আমাৰ এডমিশ্যনৰ সময়ত কেতিয়াবা পেৰেণ্টছ গ'লেও হয় মেইন যিগৰাকী কেণ্ডিডেট তেওঁ নগ'লেও চলে গতিকে আপোনালোকে এনে ক্ষেত্ৰত এটা কাম কৰিব পাৰে ছাপ'জ দুখন কলেজৰ এডমিশ্যন ছেইম ডে হৈ আছে ফৰ এক্সাম্পল তেজপুৰ এখন কলেজৰ এডমিশ্যন আৰু বৰপেটাৰ এখন কলেজৰ এডমিশ্যন ছেইম ডেতে হৈ আছে তেতিয়া আপোনালোকে এনেকৈ কৰিব পাৰে যে আপোনাৰ ফেমিলিত যদি কোনোবা মেম্বাৰ আছে তেওঁক অমুক জেগাত পঠিয়াই দিয়ক তেজপুৰত পঠিয়াই দিয়ক আৰু আপুনি নিজে বৰপেটাত গুচি যাওক বা মানে দুটা পাৰ্টি আপোনালোকে বেলেগ বেলেগ জেগাত পঠিয়াই দিয়ক তাৰপিছত এডমিশ্যনৰ সময়ত মানে তেওঁলোকে ৰখিলে চিটুৱেশ্যনটো বুজি পাব যে মেৰিট লিষ্টত অহা কোনসকল কেণ্ডিডেটছে এডমিশ্যন লোৱা নাই তেতিয়া চিটবোৰটো খালী হৈ থাকে ৱেইটিঙৰখিনিয়ে পাই থাকে গতিকে ৱেইটিং লিষ্টত যদি কাৰোবাৰ নাম আছে আপোনালোকে এইটো ট্ৰিক এপ্লাই কৰিব পাৰে যদি আপোনালোকৰ সুবিধা আছে মানে ঘৰত মানুহ আছে তেতিয়াহ'লে এইটো কাম কৰিব পাৰিব যে দুটা জেগাত উপস্থিত থাকি পেলাই যদি দেখে যে অমুক কলেজত পাবই আপোনালোকে চান্স আছে তেতিয়া যিখন বেলেগ এখন কলেজত যদি আপুনি গৈছে সেইখনৰ পৰা আকৌ আহি যাব পাৰে আহি পেলাই সেইখন কলেজলৈ এডমিশ্যন লৈ ল'ব পাৰে তেনেকৈ বহুতে কৰে গতিকে যদি ছেইম ডেট হৈছে তেতিয়াহ'লে আপোনালোকে এইটো ট্ৰিক এপ্লাই কৰিব পাৰে আৰু বাকী মইতো কওঁ এইটো ভাগ্যৰ ওপৰত কথা অলৰেডি এণ্ট্ৰেঞ্চ আপোনালোকে দিয়াটো দিলে এতিয়া বাকীখিনিতো কলেজে ডিচাইড কৰিব বা আপোনালোকৰ লাকে ডিচাইড কৰিব গতিকে ইয়াত মই একো নকওঁ বাট উইচ ইউ অল দ্য বেষ্ট যে আপোনালোকে যাতে মনে বিচৰা কলেজখনতে চিট পায় তাৰ কাৰণে মই আশা কৰিছোঁ আৰু যদি এইবাৰ নাপায়ো চিট তেতিয়াহ'লে ন' প্ৰব্লেম আপোনালোকে নেক্সট ইয়াৰ আৰু ভালকৈ প্ৰিপেৰেশ্যন কৰিব আৰু ভালকৈ এক্সামটো দিব একো নহয় আপোনালোকৰ বয়স চাগে কমেই হৈছে বহুতে গ্ৰেজুৱেশ্যন কৰিছে বহুতে মাষ্টাৰ্ছ কৰি আহিছে গতিকে আপোনালোকৰ তেনেকৈ একো অসুবিধা নাই অকল যিসকল অলপমান বয়সত ডাঙৰ হয় তেওঁলোকক কৈছোঁ যে আপোনালোকেও গিভ আপ নকৰিব নেক্সট এক্সামটো অলপ ভালকৈ প্ৰিপেয়াৰ কৰি দিব বিকজ BEd এণ্ট্ৰেঞ্চ বুলি ইমান ইজি হয় বুলি সেইটো কনফিডেঞ্চ নানাটো ভাল অলপ ডিফিকাল্ট হয় কুৱেশ্যন আৰু তাৰপিছত নিগেটিভ মাৰ্কিঙো আছে সেইকাৰণে আপোনালোকে অলপমান এটলিষ্ট যদি 1 মান্থ আপোনালোকে টাইম দিয়ে BEdৰ এণ্ট্ৰেঞ্চৰ কাৰণে
মইতো সিমানো টাইম দিয়া নাছিলোঁ মই বেক টু বেক কৰিছিলোঁ মানে মাষ্টাৰ্ছ দি পেলাই মই লগে লগে বি এড এণ্ট্ৰেঞ্চ দিছিলোঁ গতিকে মই সিমান সময়ো পোৱা নাছিলোঁ বহুত কম সময় পাইছিলোঁ একদম কম সময়ত প্ৰিপেয়াৰ কৰিছিলোঁ কিন্তু মানে কি হয় যেতিয়া কিছুমান বস্তু আপোনালোকে আগতেই পঢ়ি আহে মানে স্কুলতে পঢ়িলে বা কলেজতে পঢ়িলে মাষ্টাৰ্ছ গ্ৰেজুৱেশ্যনত কিছুমান বস্তু আপোনালোকে পঢ়ি আহি যায় গতিকে সেনেকুৱা পঢ়াখিনি কেতিয়াবা কামত আহে এনেকুৱা এণ্ট্ৰেঞ্চত আৰু যদি স্কুলত ভালকৈ পঢ়িছে তেতিয়াহ'লে বেছি প্ৰব্লেম নাইকিয়া কিন্তু এইটো এক্সামতো আপোনালোকে অলপমান যদি প্ৰিপেয়াৰ কৰে মানে 1 মান্থ মই কৈছোঁ 1 মান্থ যদি সময় দিয়ে তেতিয়াহ'লে আপোনালোকে ধুনীয়াকৈ বহুত ভাল স্ক'ৰ কৰিব পাৰে 160 170 প্লাছ পাব আপোনালোকে ইজিলি পাব নিগেটিভ মাৰ্কিং যোৱাৰ পিছতো গতিকে যদি এইবছৰ নাপায়ো একো টেনশ্যন নল'ব নেক্সট ইয়েৰ ভালকৈ দিব একো ডিপ্ৰেশ্যনত যাব লগা বস্তু নহয় বিকজ তেনেকুৱা হৈয়ে থাকে বহুতে এডমিশ্যন নাপায় কিছুমানে এডমিশ্যনত ৰখি থাকে তেওঁলোকৰ পেৰেণ্টছ ৰখি থাকে পিছত দেখে যে চিট ফুল হৈ গ'ল এডমিশ্যন নাপায় দুখত ঘৰত ঘূৰি যায় কিন্তু উপায় নাই আৰু তেনেকেই চলিব লাগিব এতিয়া আমাৰ যেহেতু এক্সামিনেশ্যন চিষ্টেম এটা দিছে বস্তুটো নিকা হৈছে এডমিশ্যন প্ৰচেছটো নিকা হৈছে সেইকাৰণে আপুনি একো কমপ্লেইনো দিব নোৱাৰে আৰু কেটেগৰীৰ কথাও ৰিজাৰ্ভ কেটেগৰীৰ কথাও তেনেকৈ ক'ব নোৱাৰে বিকজ ৰিজাৰ্ভ কেটেগৰীটো আগৰ পৰাই চলি আহিছে মই নিজে এগৰাকী জেনেৰেল কেণ্ডিডেট হৈ পাইছোঁ গতিকে আপোনালোকেও নিশ্চয় পাব গতিকে ৰিজাৰ্ভ কেটেগৰী দুখ দি লাভ নাই গতিকে আপোনালোকে নিজে ভালকৈ প্ৰিপেয়াৰ কৰক নিজে ভালকৈ দিয়ক আৰু এইবছৰ যদি পাই গৈছে তেতিয়াহ'লেতো আৰু বেলেগ কিন্তু যদি এইবছৰ নাইও পোৱা তেতিয়াহ'লে একো নহয় নেক্সট ইয়েৰ ভালকৈ প্ৰিপেয়াৰ কৰি দিব যদি বি এড ৰিলেটেড তেনেকুৱা এণ্ট্ৰেঞ্চৰ প্ৰিপেৰেশ্যনৰ কাৰণে যদি কিবা কুৱেশ্যন আছে সেইটোও মোক সুধিব পাৰে মই আপোনালোকক যিমান পাৰোঁ হেল্প কৰি দিম মই প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যনছখিনিও আপোনালোকক ভালকৈ ডিছকাছ কৰি দিম যদি আপোনালোকে বিচাৰে বা কি বস্তু বেছিকৈ পঢ়িব লাগিব মই কৈ দিম গতিকে সেইটো একো তেনেকৈ নাভাবিব গতিকে আশা কৰিছোঁ আজি ভিডিঅ'ত গোটেইখিনি টপিক কভাৰ হৈ গৈছে আৰু ইয়াৰ পিছতো যদি আপোনালোকৰ কিবা কুৱেশ্যন থাকে তেতিয়াহ'লে মোক জনাব কমেণ্টত মই নেক্সট ভিডিঅ' বনাই পেলাই হ'লেও মই কমেণ্টখিনি আপোনালোকৰ কনফিউশ্যনখিনি আপোনালোকৰ ক্লিয়াৰ কৰি দিম গতিকে আজি ভিডিঅ'টো মই ইমানতে শেষ কৰিব বিচাৰিছোঁ আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব এণ্ড ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো আৰু লগ পাম মোৰ নেক্সট ভিডিঅ'ত তেতিয়ালৈকে বাই বাই এণ্ড টেক কেয়াৰ